নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছিলোঁ আমাৰ ওচৰৰে মাজুলীৰ দাদাজনৰ ওচৰলৈ। দাদাজনৰ ওচৰলৈ অহা মোৰ এটাই বিশেষ উদ্দেশ্য আছে। এওঁৰ এটা ব্যক্তিক্ৰম মানে ইউনিক এটা প্ৰতিভা আছে। এয়া দাদাক দেখিবলৈ পাইছে আপোনালোকে। নমস্কাৰ। পোনপ্ৰথমে আপোনাৰ গুড নেমটো মোৰ ভিউৱাৰ্ছসকলক জনাই দিব। নমস্কাৰ, মোৰ নাম শ্ৰী বিনোদ শইকীয়া। চাওঁচোন তাকে দাদাই কেনেকুৱা ধৰণৰ কি প্ৰতিভা দেখুৱায় আপোনালোকক। আচলতে আমি যেতিয়া ভাওনা এখন কৰোঁ, তেতিয়া আমাৰ যেতিয়া প্ৰথম সূত্ৰ ওলায় বা কৃষ্ণ ওলায়, তেতিয়া আমি যেতিয়া শ্লোক এটা গাওঁ, শ্লোকটো গাওঁতে আচলি যিটো শংখ, সেই শংখটো বিচাৰি ফুৰোঁতে বা ফুগিটা দিওঁতে আচলি মাতটো ওলালে এই আমাৰ শ্লোকটোৱে শেষ হৈ গুচি যায়। হয়, মই তেতিয়া চিন্তা কৰিলোঁ, এবাৰ শংখটো ভালকৈ ওলাব, এবাৰ বেয়াকৈ ওলাব, কেতিয়াবা শ্লোকটোৱে শেষ হৈ শংখ নবজোৱাকৈ। আৰু শংখটো ক'ত আছে বিচাৰি ফুৰোঁতে মানে অলপ সময় লাগে। সেইটো কাৰণে মই ভাবিলোঁ যে মুখেৰে চেষ্টা কৰি চাওঁচোন, তেতিয়া ফিনিচিংটো ভাল হ'ব, শংখটোও বাজিব। সেইটো কাৰণে মই ভাবিলোঁ যে আমি ভাওনা কৰোঁ যেতিয়া শংখটো মই হাতেই বজাবলৈ চেষ্টা কৰোঁ। আৰু তেতিয়াৰ পৰা মই ৰাস কৰোঁ, ভাওনা কৰোঁ, শংখটো মুখেই বজাই দিওঁ। মানুহে ভাবে যে শংখই বজাইছে, শংখ ইউজ কৰিছে বুলি ভাবে, ব্যৱহাৰ কৰিছে বুলি ভাবে, কিন্তু মানে আপোনাৰ নিজৰ হাত দুখনেদি মানে এনেকে মুখটো লগাই এইটো চিষ্টেমত কৰে ন? হয় হয়, মই বজাই নিশ্চয় শুনাম। এইটো ধৰি কৃষ্ণ দে কৃষ্ণ। আজি মই কৃষ্ণ কৃষ্ণ ফাৰ্ষ্ট টাইম দেখিছোঁ। মোৰ মানে প্ৰথমবাৰ শুনোতে মোৰ গাটো কিবা কঁপি যোৱা লেখীয়া লাগিছিলে, গম পাইছেনে? কৃষ্ণ, ভাল লাগিলে দেই, বহুত ভাল লাগিলে। এনেকুৱা কিছুমান ভগৱানে যে শক্তি এই দাদাগৰাকীক দিছে, ভগৱানক নথৈ ধন্যবাদ দেই। এনেকুৱা লাগে প্ৰতিভা। কৃষ্ণ কৃষ্ণ কৃষ্ণ, ভাল লাগিলে। আৰু বন্ধুসকল, এওঁ লোকগীতো গায় আৰু কেছেট আছে বুলি কৈছে। কেছেটো আছে ন? আছে আছে, মৰিয়া। তিনিটা কেছেট আছে। তিনিটা আছে ন? তাৰপিছত আপোনালোকৰ আগত এতিয়া এওঁ লোকগীতটো অলপমান সৰুকে পৰিৱেশন কৰিব, আপোনালোকে উপভোগ কৰক। ঠিক আছে, মই চেষ্টা কৰিছোঁ ৰামেশ্বৰ পাঠকদেৱৰ এটি লোকগীতৰে। ও আজি নন্দীৰ ঘৰে উঠে উৎসৱৰে ৰোল, অযশোদাৰ পুত্ৰ জন্মে বাজে মৃদং খোল, আজি নন্দীৰ ঘৰে উঠে উৎসৱৰে ৰোল, যশোদাৰ পুত্ৰ জন্মে বাজে মৃদং খোল, আজি নন্দীৰ ঘৰে। বঢ়িয়া, কি বঢ়িয়া সুৰ দেখিছে নাই? সুৰটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। নিশ্চয় আপোনালোকে শুনি ভাল পাইছে চাগে। বহুতে লোকগীত নুশুনে, কিন্তু নুশুনাসকলেও এই সুৰটো এই মাত্ৰ যে দাদাই গালে আপোনালোকৰ আগত, নিশ্চয় ভাল পাইছে চাগে। আৰু এওঁ আধুনিক গীতো গায়। আপোনালোকৰ আগত অলপমান থুলমূলকৈ আধুনিক গীতো এওঁ পৰিৱেশন কৰি শুনাব। ৰং চোৱা সেনাপতি দেউতা ঈশ্বৰ, এই বেলি আমি ৰং চাম, ঢোল পেঁপা গগনাত আগে নুশুনা সুৰ, মন গলে আমিও শুনাম। ঢোল পেঁপা গগনাত আগে নুশুনা সুৰ, মন গলে আমিও শুনাম। এই ৰং চোৱা সেনাপতি দেউতা ঈশ্বৰ, এই বেলি আমি ৰং চাম, ঢোল পেঁপা গগনাত আগে নুশুনা সুৰ, মন গলে আমিও শুনাম। ঢোল পেঁপা গগনাত আগে নুশুনা সুৰ, মন গলে আমিও শুনাম। ধন্যবাদ ধন্যবাদ, মজা মজা, বঢ়িয়া লাগিল। দাদাই এনেকৈ লাগি থাকক, মোৰ ফালৰ পৰা এইটোৱে কামনা কৰিলোঁ। আমাৰ এই ভিডিঅ'টো যিমান মানুহে চাই আছে, যিমান অসমীয়া লোকসকলে চাই আছে, যিমান মানুহে চাই আছে এই ভিডিঅ'টো, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। দাদাৰ এই ভিডিঅ'টো যাতে যিমান আছে মানুহ আমাৰ অসমৰ বাহিৰত, আমাৰ অসমীয়া মানুহ মানে যোনে যোনে এনেকুৱা বস্তুবোৰ ভাল পায়, তেওঁলোকৰ ওচৰত যাতে এই ভিডিঅ'টো পাওক।
মই তাকে কামনা কৰিলোঁ মানে এই দাদাজনক সম্পূৰ্ণ অসমবাসীয়ে চিনি পাওক বা অসমৰ বাহিৰত থকা অসমীয়া মানুহবোৰে চিনি পাওক মই সেইটো কামনা কৰিছোঁ সেয়ে আৰু ভাল লাগিল দাদাক লগ পাই ধন্যবাদ ধন্যবাদ জয় আই অসম